এভৰিৱান ধুনীয়া ৰাতিপুৱা এটাৰ সৈতে মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গণেশ চতুৰ্থী, প্ৰথমে গণেশ চতুৰ্থী শুভেচ্ছা জনাইছোঁ সকলোকে। এই গণেশ বাবাক দেখুৱাইও দিছোঁ আপোনালোকক, আৰু আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টো সেইফালে চাই থাকিব। এই ল'ৰা ছোৱালী স্কুলত থৈ মেলি আহি চাকি ধূপ কিনিলোঁ, তেতিয়া দেখিলোঁ গণপতি বাপ্পা। তো বাপ্পাক দেখি অকণমান ভিডিঅ' বনাই ল'লোঁ, তাৰপিছত আহি গ'লোঁ মন্দিৰত দেখিছেনে, সেই তেতিয়া 8:30মান বাজিছিলে, কিন্তু পূৰা ভিৰ আৰু লাইন লাগিলে। লাইনত থিয় হ'লোঁ হৈ আৰু ইফালে লাহেকৈ সোমাই দিলোঁ মন্দিৰৰ ভিতৰখিনিত। তাৰপিছত দেখিছোঁ পূজাৰ যুজা চলি আছে, তাৰপিছত এয়া কি ধুনীয়াকৈ বনাই আছে। তাৰপিছত তাতে গণেশ মন্দিৰত ধুনীয়াকৈ সেৱা কৰি আহি, মই যিটো মন্দিৰত সদায় যাওঁ, আমাৰ ঘৰৰ ওচৰত মা মংগলচন্দ্ৰীৰ থান, তাতেও সেৱা কৰি আহিলোঁ। আহি আপোনাৰ এই অকণমান বজাৰ আছিলে, সেইখিনি লৈ মেলি আহিয়েই, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মন্দিৰত যোৱাৰ কাৰণে, এয়া লৈ ল'লোঁ ভাত, বেঙেনা ভাজি, পনীৰ ফ্ৰাই, আৰু এয়া দালিত কচু দিছিলোঁ। সেয়া আজি মানে, আৰু ৰাতিপুৱা যিহেতু মই ভাত খাওঁৱেই বেছিভাগ, সেইকাৰণে প্ৰথমে ভাতকেইটা খাই ল'লোঁ। খাই লৈ অকণমান ৰেষ্ট লৈ দেখিছেনে, একদম সুঠি চৰ্বত বনাইছিলোঁ, এইটো যিটো মই সদায় খাওঁ, তাৰমানে দিনটোত 2 গিলাচকৈ খাওঁ আৰু চবকে ঘৰত খুৱাওঁ। এইটো খাই বৈ এইবাৰ মই মানে আজি কি হৈছে, ল'ৰা ছোৱালীৰ ডিমাণ্ড, মানে তাহাঁতে লাঞ্চত আজি ভাত নাখায়, সেইকাৰণে সিহঁত দুটাক আজি মই পিজ্জা বনাবৰ কাৰণে, পিজ্জা খুৱাম আৰু সেইকাৰণে বনাবৰ কাৰণে ৰেডি হৈছে। এয়া পিজ্জাৰ বেচ কিনি আনিছিলোঁ যে, সেয়া বেচত প্ৰথমে ধুনীয়াকৈ আপোনাৰ চচ দি চাৰিওফালে লগাই লৈছোঁ। তাৰপিছত এয়া পিঁয়াজ দিছোঁ। আচলতে মই যিখিনি ভেজিটেবলছ দিছোঁ ন, সেইখিনি কিন্তু ধুনীয়াকৈ মই ফ্ৰাই কৰি লৈছোঁ অকণমান, তেতিয়া আকৌ অলপ বেলেগ টেষ্ট লাগে যে। পিঁয়াজৰ পিছত এয়া দিলোঁ বিলাহীৰ পিছত এয়া দিলোঁ কেপচিকাম দি তাতে ফ্ৰাই কৰি থোৱা পনীৰখিনি মই অকণমানকৈ ধুনীয়াকৈ দি দিলোঁ। চ' পনীৰখিনি দিয়া হোৱাৰ পাছত মই এয়া চীজ কিউবছ আনিছিলোঁ যে, এতিয়া মই এনেদৰে ধুনীয়াকৈ গোটেই পিজ্জাটোৰ ওপৰত দি দিম। তাৰপিছত ৰেডি হোৱাৰ পাছত মই 150 ডিগ্ৰী চেণ্টিগ্ৰেডত আপোনাৰ অভেনত দি দিলোঁ। অভেনত হ'বলৈ দি মই এইফালে কিবাকিবি কাম আছিলে সেইখিনি কৰিলোঁ। এইবাৰ হৈ গ'ল মোৰ পিজ্জা ৰেডি। তো সিহঁতক স্কুলৰ পৰা আনি মেলি এতিয়া মই আজি দুপৰীয়া তাহাঁতক পিজ্জাই খুৱাবলৈ সেইকাৰণে ৰেডি কৰি থৈ দিলোঁ। আৰু এইফালে তেতিয়াই কি কৰিছোঁ, যিহেতু আজি গণেশ পূজা কিবা এটা স্পেচিয়েল বনাওঁ বুলি ড্ৰাই কক'নাট আনিছিলোঁ, সেয়া অকণমান ল'লোঁ। প্ৰথমে সেয়া লৈ তাতে অকণমান ড্ৰাই ফ্ৰুটছ দি সেইখিনি অকণমান প্ৰথমে লৰাই ল'লোঁ। তাৰপিছত এইফালে বাতি এটাত অকণমান গাখীৰ লৈছোঁ, গাখীৰ লৈ তাতে ফুড কালাৰ দিছোঁ, মই য়েল্ল' দিছোঁ। দি এই যে ড্ৰাই কক'নাটখিনি লৈছিলোঁ মই তাতেই মিক্স কৰি ল'লোঁ। লৈ ভালদৰে মই চামুচেৰে প্ৰথমে অকণমান লৰাই লৈছোঁ, কাৰণ ভালদৰে মিক্স কৰিবলৈ। একচুৱেলি মই এইটো কালাৰটো দিছোঁ, আৰু তেতিয়া বগা হোৱাতকৈ তাৰমানে ফুড কালাৰ দিলে য়েল্ল' কালাৰ হ'ব, ভাল লাগিব। তাৰপিছত এইখিনি মিক্স কৰাৰ পাছত মই ইয়াতে এতিয়া যিহেতু বান্ধ খুৱাব লাগিব বস্তুটো, সেইকাৰণে কণ্ডেন্স মিল্ক দি মই ভালদৰে বস্তুখিনি সানি ল'ম। এয়া দেখিছেনে, এনেকুৱা ধৰণৰ হৈ যাব। তাৰপিছত ধুনীয়াকৈ লাড্ডু বনাই এনেকৈ কক'নাট ওপৰত লগাই দি মই থৈ দিম। আৰু ড্ৰাই ফ্ৰুটছ আপোনালোকে ওপৰত দিলেও দিব পাৰে গাৰ্নিচিঙৰ কাৰণে। তাৰপাছত এয়া আটাইখিনি বনাই ৰেডি কৰি ল'লোঁ। মই 1 পোৱা বনাইছোঁ দেই, 1 পোৱা আনিছিলোঁ, 250 গ্ৰাম। সেইখিনিৰ এইকেইটা লাড্ডু হৈছে, বহুত বেছি হোৱা নাই, মিডিয়াম চাইজৰ বনাইছোঁ। এইবোৰ বনাই উঠাৰ পাছত এয়া শাহুমা গৈছোঁ গণেশ পূজা, তাৰপৰা লৈ আহিলে প্ৰসাদ, একদম টেষ্টি প্ৰসাদ। আৰু প্ৰসাদ বুলিলেতো আৰু ক'বই নালাগে, কিন্তু আজিকালি নাৰিকলৰ অভাৱ কাৰণে বুটত অকণমান নাৰিকলটো কম আহে, তথাপিও বাৰু খাই ভালে লাগে। এইবোৰ খাই মেলি আকৌ ওলাই দিলোঁ, কাম এটা আছিলে, তাৰ বাবে এজনীক ৰৈ আছিলোঁ। ৰৈ থাকোঁতে এইখিনি অকণমান বেলি ডুব যাওঁতে বিৰাট ভাল লাগিলে, সেইকাৰণে ভিডিঅ' বনাই ল'লোঁ। তাৰে পিছত আপোনাৰ আহি অকণমান এইখিনি কৰি মেলি এখন মেলা লাগিলে, তাতে সোমালোঁ। আৰু এই সৰু সুৰাকৈ গোটেই ষ্টলবোৰ অহা নাই, আচলতে কেইখনমানহে খুলিছে, বাকীবোৰ এতিয়ালৈ অহাই নাই। এইখনত জুৱেলাৰী আছিলে, তাৰে পাছত সেইবোৰ আপোনাৰ আচাৰৰ একদম গোন্ধ মলমলাই আছিলে দেই। তাৰপিছত সেইখন লাগিছে, আৰু এইফালে আপোনাৰ পৰ্দা মঠঘৰীয়া এইখিনিতে হৈছে। এইবোৰ চাই মেলি আহি ঘৰ পায়ে আপোনাৰ এয়া লুচি আৰু আজি বুটৰ দালি গণেশ পূজা স্পেচিয়েল বনাই খাই বৈ আজৰি হ'লোঁ গোটেইবোৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব, আৰু মোৰ ফ'ল' কৰি দিব। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।